নিৰ্বাচনৰ বতৰত নাগৰিকত্ব সংশোধনী আইনক ইছ্যু হিচাপে লৈ আগবাঢ়িব বিচাৰিছে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে। দুইজন নেতাই এইটো এটা ইছ্যু হিচাপে ল'ব বিচাৰিছে। ইয়াৰ বিপৰীতে কাৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এটা প্ৰশ্ন হৈছে, কা আন্দোলনৰ সময়ত 5জনকৈ যে লোকৰ মৃত্যু হৈছিল, এই মৃত্যুৰ বাবে দায়ী কোন আছিল? নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কা আন্দোলনৰ বিৰুদ্ধে হঠাৎ সৰব হৈ পৰা দেখা গৈছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে বিৰোধী ঐক্যমঞ্চৰ হৈ লুৰিণজ্যোতি গগৈ। মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালৰ হৈ চাবুৱাত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে লুৰিণজ্যোতি গগৈ। মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণভাৱে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকলাপত কি ধৰণৰ পৰিৱেশ অসমত সৃষ্টি হৈছিল তাৰ বিষয়ে ব্যাখ্যা আগবঢ়াই নিৰ্বাচনী সভা। লুৰিণজ্যোতি গগৈ ইলেকশ্যনত উঠিছে, কিয় উঠিছে, কাৰ কাৰণে উঠিছে? এটা পাৰ্টি এজন মানুহ, চৰকাৰটো নবনে, কিয় ইলেকশ্যন উঠিছে? বোলে কংগ্ৰেছৰ লগত উঠিছোঁ। অসম আন্দোলনৰ শ্বহীদবিলাকক কোনে মাৰিছিলে? অসম আন্দোলনৰ শ্বহীদবিলাকক কোনে হত্যা কৰিছিলে? ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰ দিনতেই অসমৰ 955জন ল'ৰা, ডেকা ল'ৰাক গুলিয়াই মৰা হৈছিল। আজি আপোনালোকে চিন্তা কৰক, অসমত যেতিয়া আলফাৰ আন্দোলন হৈছিল, নিৰীহ যুৱক যুৱতী কাৰ হাতত মৃত্যু হৈছিল? বিজেপি চৰকাৰৰ দিনত নহয়। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতো কোনো মৃত্যু হোৱা নাই। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতো কাৰো মৃত্যু হোৱা নাই। অসমীয়া যুৱক যুৱতীৰ তেজৰ ফাকু কোনে খেলিছিল? কংগ্ৰেছ দলে খেলিছিল। আৰু আজি লুৰিণজ্যোতি গগৈ কাৰ বুকুচাত উঠি MP হ'ব খোজে? কংগ্ৰেছ দলৰ বুকুচাত উঠি তেওঁলোক আজি MP হ'ব খোজে। কা আহিলে 2 কোটি মানুহ আহিব বুলি লুৰিণ আৰু অখিলে কৈছিল। এই মানুহখিনি ট্ৰাকত উঠি আহিব বুলি দাবী কৰিছিল। এতিয়া ইয়াৰে কেইজন মানুহ অসমলৈ আহিল? ইয়াৰ উত্তৰ বিচাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মোদী আৰু মই থকালৈকে অসম সম্পূৰ্ণ সুৰক্ষিত। অসমলৈ বাংলাদেশৰ পৰা এটা চৰাইও আহিবলৈ আমি অনুমতি নিদিওঁ। অসমখনক সৰ্বাংগ সুন্দৰ কৰাৰ কাৰণে আমি প্ৰচেষ্টা লৈ আছোঁ। আজি অসমখন শান্তিত পৰিণত হ'ল, অসমখন সুন্দৰ হ'ল, আন্দোলন বিবৰ্জিত এটা পৰিৱেশ হ'ল। আমি আজি ইয়াতে আহিছোঁ বিহুৰ আগত, মনৰ আনন্দত, মনৰ ফূৰ্তিত। কিন্তু কিছুমান মানুহ আছে যোনে এতিয়াও অসমখন আন্দোলনমুখী কৰি ৰাখিব খোজে। আপোনালোকৰ মনত আছে কা আন্দোলন হৈছিল অসমত, চাবুৱাতো হৈছিলে, উজনি অসমতো হৈছিলে। কিয় হৈছিলে? অখিল গগৈ, লুৰিণজ্যোতি গগৈ এইবিলাকে আমাক কৈছিলে যে 2 কোটি বাংলাদেশী অসমলৈ আহিব। মই তেতিয়া কৈছিলোঁ যে 2 কোটি মানুহ আহিব, কিমান ট্ৰাক লাগিব? ইমান ট্ৰাকৰটো প্ৰডাকশ্যনে আজিলৈকে হোৱা নাই। বোলে নহয় নহয়, 2 কোটি মানুহ ৰখি আছে। ক'ত ৰখি আছে? বোলে একদম ট্ৰাকত উঠি ৰখি আছে। আজি 2 কোটি মানুহ আহিলে নেকি? চাবুৱাত এজন নতুন মানুহ আহিছে নেকি? মইতো তেওঁলোকক কৈছোঁ, মোদী আৰু প্ৰধানমন্ত্ৰী থাকিব আৰু হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকিব, মানুহ বাদ দিয়ক, বাংলাদেশৰ পৰা চৰাইও আহিব নোৱাৰে অসমত। তাৎপৰ্যপূৰ্ণভাৱে মুখ্যমন্ত্ৰীয়ে লুৰিণজ্যোতি গগৈক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈ কা আন্দোলনৰ প্ৰসংগ উত্থাপন কৰে। লুৰিণজ্যোতি গগৈ, অখিল গগৈ আদিৰ বাবে অসমৰ মানুহ পৰিচিত হৈ কা আন্দোলনত ভাগ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কা আন্দোলনৰ সময়ত 5জন যুৱকক কোনে হত্যা কৰিছিল? কাৰ ভুলৰ বাবে এই 5জন যুৱকৰ মৃত্যু হৈছিল? বিষয়টোক লৈ লুৰিণ আৰু মুখ্যমন্ত্ৰীৰ দ্বিমত।
কোনে দিল্লীৰ লগত কথা পাতি সেই সময়ত আমাৰ এই 5গৰাকী মানুহক হত্যা কৰিবৰ কাৰণে কোন পুলিচ অফিচাৰ অসমলৈ মাতি আনিলে সেইটো কথা কাৰো অবিদিত নহয়। হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ গৃহমন্ত্ৰীৰ লগত কথা পাতি কোনগৰাকী অফিচাৰক অসমলৈ মাতি আনি 5গৰাকী মানুহক হত্যা কৰিলে এই কথা কাৰো অবিদিত নহয়। সত্য সত্যই, কোনোবাই জোৰ কৰি তাক ঢাকি ৰাখিব নোৱাৰে। গতিকে কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মাই 5গৰাকী মানুহৰ ওচৰতে ক্ষমা খোজা নহয়, কাৰণ তেওঁলোকে শ্বহীদ বুলিয়ে ক'ব নোৱাৰিলে। আজিলৈকে তেওঁলোকৰ চৰকাৰী প্ৰতিবেদনত লিখা আছে যে তেওঁলোক আততায়ী, তেওঁলোক মিস্ত্ৰীয়েন। গতিকে 6গৰাকী মানুহক হত্যা কৰি তাৰ উপৰিও আন মানুহক যিমান অত্যাচাৰ কৰিলে ইয়াৰ কাৰণে সম্পূৰ্ণ দায়ী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। 5জন শ্বহীদক কিয় মৰুৱালে? অখিল গগৈ কয় পুলিচে মাৰিছিল। পুলিচক মাৰিবৰ কাৰণে ৰাস্তাত কোনে উলিয়াই আনিছিল মিছা কথা কৈ পেলাই? আবেগিক কৰি কোনে লৈ আহিছিলে? সেই কথা তেওঁলোকৰ উত্তৰ নাই। ইলেকশ্যনৰ পিছত লুৰিণজ্যোতি গগৈ, অখিল গগৈ উত্তৰ দিব লাগিব যে আপোনালোকে মিছা কথা কৈ 5জন শ্বহীদক কিয় আপোনালোকে মৃত্যুলৈকে আগুৱাই দিছিলে। ব্যুরো রিপোর্ট, এনবি নিউজ।